পথত কঠীয়া ৰুই প্ৰতিবাদ ধুবুৰী জিলাৰ হাতীধৰা কনিষ্ঠ আৰু জ্যেষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কলেজলৈ যাবলৈ নাই সুগম পথ বিধ্বস্ত পথে ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীক জলাকলা খুৱাই আহিছে বিধ্বস্ত হৈ থকা পথটো মেৰামতি কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো পথত কঠীয়া ৰুই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ধুবুৰী জিলাৰ হাতীধৰাৰ এই দৃশ্য দেখিবলৈ পাইছে কলেজখনলৈ যাবলৈ যাতায়াতৰ সুবিধা সুগম পথ নাই যাৰ বাবে এইদৰে এতিয়া কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে আমার অকল হাতীধৰা মহাবিদ্যালয় নহয় ইয়াত আমাৰ পঞ্চগাঁও পঞ্চায়ত আছে ব্লক আছে আমাৰ মন্দিৰ আছে শ্মশান আছে মছজিদ আছে লগতে হাতীধৰা বাজাৰ আছে বাজাৰত প্ৰায় ৫,০০০ মানুহ অহা যোৱা কৰে একমাত্ৰ ৰাস্তা এই ৰাস্তাটো মেৰামতি কৰিব লাগে মই অসম চৰকাৰ তথা অসম গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ দাবী ৰাস্তাটো সোনকালে অতি সোনকালে মেৰামতি কৰি দিয়ে